লাষ্ট ক্লাছত আমি সংহতি কাক কয়, সংহতিৰ উপাদান কি হয়, সংহতিত মৌল কাক কয়, এইবিলাক সব আমি আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম সংহতিক আমি ম্যাথমেটিক্যালি কেনেকৈ লিখোঁ, ঠিক আছে, বা সংহতি বুজোৱাৰ পদ্ধতি, মানে আমি সংহতিক ম্যাথমেটিক্সত আমি কেনেকৈ লিখোঁ, ঠিক আছে। ইয়াতে দুটা ধৰণৰ পদ্ধতি আছে, সেই দুই ধৰণে আমি সংহতি কি কৰিব পাৰোঁ, লিখিব পাৰোঁ। এটা হ'ল কি তালিকাভুক্তিকৰণ পদ্ধতি বা রোস্টার পদ্ধতি বা টেবুলার ফর্ম বুলি কৈ দিওঁ, আৰু এটা আছে সংহতি গঠন পদ্ধতি বা সেট বিল্ডার ফর্ম, ঠিক আছে। এই দুই ধৰণে আমি সংহতিটো লিখি দিওঁ। মনত ৰাখিবা যে কিমান ধৰণে আমি লিখিব পাৰোঁ। there are two representation, there are two way by which we can represent a set, ঠিক আছে। দুই ধৰণে আমি লিখিব পাৰোঁ। এতিয়া কথা হ'ল যে আমি এই তালিকাভুক্তিকৰণ পদ্ধতিৰে আমি কেনেকৈ লিখিম। মনত ৰাখিবা তালিকাকৰণ পদ্ধতিৰে আমি কেনেকৈ লিখিম। ফাৰ্স্ট কথা দেখা, সাপোজ মই 1 2 3 4 এইকেইটা নাম্বাৰক আমি কি কৰিম, সংগ্ৰহ কৰি এটা সংহতি লিখিম, আৰু এই সংহতিটো আমি এই তালিকাভুক্তিকৰণ পদ্ধতি লিখিম। তো যেতিয়া আমি তালিকাভুক্তিকৰণ পদ্ধতিত লিখিব যাম, আমাক কি কৰিব লাগিব, ফাৰ্স্ট এই যেটো কাৰ্লি ব্ৰেকেট আছে নহয়, এইটো কাৰ্লি ব্ৰেকেট আমাক দিব লাগিব। মনত ৰাখিবা কাৰ্লি ব্ৰেকেট আমি দি দিম। তাৰপিছত যাক আমি সংগ্ৰহ কৰিম নহয়, এইকেইটাক আমি ইয়াতে লিখি দিম 1 2 3 4 লিখি দিলোঁ। তাৰপিছত এইকেইটা যে লিখিলোঁ, এই লিখিখিনি এই নাম্বাৰ কেইটা বা যিকেইটাক আমি সংগ্ৰহ কৰিছোঁ তাক আমি সেপাৰেট কৰি লিখি দিম, এনেকৈ ডিষ্টিংগুইশ কৰিম বাই ইউজিং কমা, তাৰমানে সিহঁতৰ মাজত এনেকৈ কমা দি আমি এনেকৈ সেপাৰেট কৰি দিম। বাছ এইটো পদ্ধতিক আমি কি বুলি কওঁ, তালিকাভুক্তিকৰণ পদ্ধতি বুলি কওঁ। চ' তালিকাভুক্তিকৰণ পদ্ধতিত আমাক কি কৰিব লাগিব, এইটো সকলোবোৰ উপাদান কুটিল বন্ধনী, এইটো থাৰ্ড বান্ধনীৰ মাজত কমা চিহ্নেৰে বিচ্ছিন্ন কৰি লিখা হয়। বুজি পালা? তো আমি কেনেকৈ লিখোঁ, যে উপাদানবোৰ কুটিল বন্ধনীৰ মাজত ৰাখি দিওঁ, মানে থাৰ্ড ব্ৰেকেটৰ মাজত ৰাখোঁ, আৰু কমা চিহ্নেৰে বিচ্ছিন্ন কৰি লিখা হয়। বুজি পালা? বাছ এইটো হ'ল আমাক পদ্ধতি। এই পদ্ধতিটোক আমি কি বুলি কওঁ, তালিকাভুক্তিকৰণ পদ্ধতি বুলি কওঁ। উদাহৰণ হিচাপত আমাক এটা লৈছে, ইয়াতে দিছে দেখা, উদাহৰণস্বৰূপে যদি 7তকৈ সৰু সকলো যুগ্ম অখণ্ড সংখ্যাৰ সংহতি তালিকাভুক্তিকৰণ পদ্ধতিতে আমি যদি লিখিব যাওঁ, আমাক কি কৈছে যে 7তকৈ সৰু যুগ্ম অখণ্ড সংখ্যা। তো 7তকৈ সৰু যুগ্ম অখণ্ড সংখ্যা কি আছে কোৱাচোন, 2 আছে, 4 আছে আৰু 6 আছে, নহয় জানো। এইকেইটা আমাৰ কি হয়, 7তকৈ সৰু যুগ্ম অখণ্ড সংখ্যা। এতিয়া ইয়াক যদি আমি লিখোঁ তালিকাভুক্তিকৰণ, তো আমি ফাৰ্স্ট এইটো ব্ৰেকেটটো দিম, কুটিল বন্ধনী দিম, তাৰপিছত ইয়াতে কি লিখিম, এনেকৈ 2 4 6 লিখি দিম, তাৰপিছত সিহঁতক এনেকৈ কমা দি আমি সেপাৰেট কৰি দিম। আৰু মই লাষ্ট ক্লাছত কৈছিলোঁ যে এনেকুৱা সংহতিক আমি জেনেৰেলি কেপিটেল A বা কেপিটেল B কেপিটেল X এইবিলাক দি বুজাওঁ। চ' ছাপোজ এইটো আমাৰ কি হয়, এক সংহতি হয়, এইটো এক সংহতি, মানে এইটো এক সংহতি, এইটো বা এইটো আমাৰ এই সংহতি। তো আমি দেখা এই সংহতিবিলাকক আমি ধুনীয়াকৈ কেনেকৈ তালিকাভুক্তিকৰণ পদ্ধতিতে আমি লিখিব পাৰিছোঁ, ঠিক আছে। যেনেকৈ ধৰা 42ক হৰণ কৰিব পৰা স্বাভাৱিক সংখ্যাৰ সংহতি। দেখা 42ক আমি কোনে কোনে হৰণ কৰে সেইকেইটাক লাগে, আৰু সেইকেইটাক আমি এনেকৈ সজাই লিখিম, এনেকৈ কাৰ্লি ব্ৰেকেট দি দিম। দেখা 42ক 1 দি ভাগ কৰিব পাৰোঁ, 2 দি ভাগ কৰিব পাৰোঁ, 3 দি পাৰোঁ, 6 দি পাৰোঁ, 7 দি পাৰোঁ, 14 দি পাৰোঁ, 21 দি পাৰোঁ, 42 দি পাৰোঁ। এইকেইটা নাম্বাৰ দিহে 42ক আমি ভাগ কৰিব পাৰোঁ। বুজি পালা? তো এইকেইটাকহে আমি লৈছোঁ, বাকী কিন্তু বেলেগ লোৱা নাই। কাৰণ দেখা 43টো আছে, 45 আছে, 5 আছে, তোমাৰ 5 আছে, 9 আছে, বহুত নাম্বাৰ আছে, সেইবিলাকে কিন্তু নোলাই। কোনকেইটাক লৈছোঁ, যিকেইটা কি কৰে এই 42ক ভাগ কৰে সেইকেইটাকহে আমি লৈছোঁ, আৰু এনেকৈ কাৰ্লি ব্ৰেকেট দি দিছোঁ বা কুটিল বন্ধনী দি দিছোঁ, তাৰ মাজত এনেকৈ বহাই কমা দি এনেকৈ কমা দি আমি কি কৰিছোঁ, এনেকৈ সেপাৰেট কৰি দিছোঁ। বাছ বুজি পালা? একদম ইজি হয়। এতিয়া যেনেকৈ ধৰা আৰু এটা কুৱেশ্যন মই লৈছোঁ, দেখাই যে মই জাষ্ট অলপ আগতে লৈছিলোঁ, দেখা ইংৰাজী বৰ্ণমালাৰ সকলো স্বৰবৰ্ণৰ সংহতি। দেখা ইংৰাজী বৰ্ণমালাৰ সকলো তোমাৰ কি আছিলে, স্বৰবৰ্ণ কি আছিল, A E I O
ও ইউ এইকেইটা আছিল তো আমি এইকেইটা কি কৰিম এনেকৈ কাৰ্লি ব্ৰেকেট দি দিয়া তাৰ ভিতৰত তোমাৰ এইকেইটা বহাই দিয়া এ ই আই অ ইউ দি দিলা তাৰপিছত এনেকৈ তুমি কমা দি ছেপাৰেট কৰি দিয়া বাছ হৈ গ'ল তাৰপিছত তুমি দেখা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি এতিয়া অযুগ্ম স্বাভাৱিক সংখ্যা কি আছে কোৱাচোন অযুগ্ম স্বাভাৱিক সংখ্যা তোমাৰ কি আছে 1 2 1 3 5 তাৰপিছত 7 তাৰপিছত 9 তাৰপিছত 11 এনেকৈ বহুত আছে হাজাৰো আছে নে নাই বহুত আছে তো আমি কি কৰিম ফাৰ্ষ্ট আমি এনেকৈ কাৰ্লি ব্ৰেকেট দি দিম তাৰপিছত 1 তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 7 তাৰপিছত 9 এনেকৈ গৈ থাকা পুৰা জিন্দগী বৰ এনেকৈ গৈ থাকা লিখিয়ে থাকা তো জিন্দগী বৰটো লিখাৰ সম্ভৱ নহ'ব সেইকাৰণে আমি কি কৰিম কমা দি দিম এনেকৈ কমা দি আমি এনেকৈ বুজাই দিম বাছ বুজি পালা চ' এইটো আমাৰ কি হ'ল এটা তোমাৰ অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি হ'ল এইটো আমাৰ কি হ'ল ইংৰাজী বৰ্ণমালাৰ হৰবৰ্ণৰ তোমাৰ কি হৈ গ'ল হনবৰ্ণৰ কি হৈ গ'ল তোমাৰ সংহতি হৈ গ'ল তালিকাভুক্তিকৰণত আমি লিখি দিলোঁ সিমিলাৰলি তুমি কি কৰিছে হৰবৰ্ণ আছিলে তুমি ব্যঞ্জন বৰ্ণৰ কেইটা লিখিব পাৰা নেকি পাৰিবানে নাই যিকোনো এনেকৈ লিখিব পাৰিবা আই থিংক পাৰিবা তোমালোকে অ'কে দেখা এতিয়া এটা কোৱেশ্চন দেখা আমাক কি কৈছে দেখা যে এইটো এটা কি দিছে সমীকৰণ দিছে এই সমীকৰণটোৰ সমাধান সংহতি তালিকাভুক্তিকৰণ পদ্ধতি লিখা তাৰমানে ইয়াক সমাধান কৰিব লাগিব ইয়াৰ সমাধান কেইটা আমাক কি কৰিব লাগে সংহতিত লিখিব পাৰে তুমি দেখা এতিয়া x² + x - 2 = 0 আছে আই থিংক তোমালোকে সবেই এইটো কি কৰিব পাৰা এনেকৈ সলভ কৰিব পাৰা সমাধানটো সব জানা তোমালোকে ক্লাস 10ত কৰিছিলা দ্বিঘাত সমীকৰণ হয় এইটো নহয় জানো তো x যদি কমন লোৱা x + 2 হ'ব -1 কমন ললে x + 2 হ'ব তো এইটো তোমালোকে সবেই জানা সেইকাৰণে মই ইয়াক আৰু এক্সপ্লেইন কৰা নাই ইয়াতে পাৰিবা তোমালোকে তাৰমানে x ৰ ভ্যালু তোমাৰ -2 হ'ব আৰু x ৰ ভ্যালু 1 হ'ব তাৰমানে এই দুটা কি হৈ গ'ল সমাধান হৈ গ'ল এটা হল -2 আৰু এটা হল 1 তাৰমানে আমি কি কৰিম এই এনেকৈ লিখিম এটা দিম -2 এটা দিম 1 বাস হৈ গ'ল বুজি পালা বাস এটো তোমাৰ কি হৈ গ'ল সংহতি হৈ গ'ল কিন্তু কোনটো পদ্ধতিত তালিকাভুক্তিকৰণ পদ্ধতিতে হৈ গ'ল ঠিক আছে আৰু এটা দেখা এটো কি কৈছে দেখা আৰু এটা কোৱেশ্চনত দিছে x এটা ধনাত্মক অখণ্ড সংখ্যা আৰু যি কি হয় x² ভ্যালুটো কি হয় 40 তকৈ সৰু হয় তাৰ মানে ইয়াতে আমি কি দিম এনেকৈ যে আমি লিখিম ইয়াৰ ভিতৰত ফাৰ্স্ট স্কয়াৰ কৰি লিখিব লাগিব যেটো নাম্বাৰ দিম তাৰ স্কয়াৰ যাতে 40 তকৈ সৰু হয় মনত ৰাখিবা ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব তো ফাৰ্স্ট দেখা 1 যদি লৈ লও তো 1 স্কয়াৰৰ ভ্যালু হল 1 এটো 40 তকৈ সৰু মানে 1 হ'ব 2 লোৱা 2 স্কয়াৰ মানে কিমান কোৱাচোন 4 তো 4 তো 40 তকৈ সৰু মানে 2 হ'ব তাৰ পিছত তুমি 3 লোৱা 3 স্কয়াৰ মানে কিমান 9 তো এটো তো 40 তকৈ সৰু মানে 3 হ'ব তাৰ পিছত 4 স্কয়াৰ মানে কিমান 16 তো 16 अगेन 40 তকৈ সৰু মানে 4 হ'ব তাৰ পিছত সিমিলাৰলি তুমি 5 লোৱা 5 স্কয়াৰ মানে কিমান 25 তো 5 25 40 তকৈ সৰু মানে 5 হ'ব সিমিলাৰলি 6 স্কয়াৰ মানে কিমান 36 মানে 6 হৈ যাব এতে 7 তুমি লোৱা 7 স্কয়াৰ মানে কি 7 স্কয়াৰ মানে 49 দেখা 49 কিন্তু 40 তকৈ ডাঙৰ হৈ গ'ল তাৰ মানে এই যে x ৰ ভ্যালু আমাক 7 ল'ব নোৱাৰো কাৰণ 7 ললে হিয়ে এটো সিদ্ধ নকৰে এতিয়া 7 বা 7 তকৈ ডাঙৰ যিকোনো লোৱা হেতু কিন্তু কি কৰে এটো স্যাটিসফাই নকৰে তাৰ মানে 1 2 3 4 5 6 লৈকে হে থাকিব তো এইটো আমাৰ কি হ'ব সংহতিটো হ'ব তালিকাভুক্তিকৰণৰ ঠিক আছে পাৰিবা তোমালোকে বাস পাৰিবানে এতিয়া এটা কথা মনত ৰাখিবা এই তালিকাভুক্তিকৰণ পদ্ধতিত বা আমি যেতিয়া লিখিম নহয় এটা কথা তোমালোকে মনত ৰাখিবা এই বস্তুটো কিন্তু বহুত ইম্পৰ্টেন্ট এই যে লিখিছো যে এই যে আমি সংহতিটো যে লিখিছো এই সংহতিত এই যে উপাদান বিলাক যে আছে নহয় এ ই আই ও ইউ এইবিলাকক অৰ্ডাৰ কিন্তু আমি চেঞ্জ কৰিব পাৰো তাৰ মানে দেখা ইয়াতে মই প্ৰথম ই আনিছিলো তাৰ পিছত ই আনিছো তাৰ পিছত আই আনিছো তুমি এনেকৈ নানি যদি তুমি এনেকৈ আনিব পাৰা কোনো প্ৰবলেম নাই যি কোনো দিব পাৰা প্ৰথম আই দিলা তাৰ পিছত বলে ইউ দিলা তাৰ পিছত ও দিলা তাৰ পিছত ই দিলা তাৰ পিছত ই দিলা একো প্ৰবলেম নাই তাৰ মানে তুমি যিমান কেইটা লাগে বস্তু কালেক্ট কৰা গোটেই কেইটা কালেক্ট কৰিলে হলি আগা পিছ
নিবিচাৰকৈ লিখিলেও বস্তুখিনি কিন্তু একেই থাকে তাৰমানে অৰ্ডাৰটো কি নহয় চেঞ্জ মানে মেটাৰ নকৰে ইয়াতে বুজি পালানে ই আগত লোৱা পিছত লোৱা ডাজেন্ট মেটাৰ হিয়াৰ বুজি পালা বাস এতিয়া তুমি এক্সাৰসাইজৰ এটা কোশ্চেন দেখা এক্সাৰসাইজৰ 3 নম্বৰ কোশ্চেনটো আমাক কি কৈছে দেখা এই 3 নম্বৰত আমাক কি কৈছে দেখা যে তলৰ সংহতিবোৰ তালিকাভুক্তিকৰণ পদ্ধতিত লিখা তো আমাক কি কৈছে দেখা ইয়াতে এই সংহতিটো কি কৈছে x এটা অখণ্ড সংখ্যা আৰু যি কি হয় -3 ঠিককৈ ডাঙৰ হয় বাট 7 তকৈ সৰু হয় এতিয়া তুমি কোৱাচোন অখণ্ড সংখ্যা যি -3 তকৈ সৰু সৰি -3 তকৈ কি আছে কোৱা -3 তকৈ তোমাৰ কি আছে এটো -3 তকৈ ডাঙৰ তাৰ মানে কিমান হ'ব -2 হ'ব তাৰ পিছত -1 হ'ব পাৰে -1 ৰ পিছত 0 হ'ব পাৰে কাৰণ 0 তোমাৰ -3 তকৈ ডাঙৰ তাৰ পিছত 1 হ'ব পাৰে তাৰ পিছত 2 হ'ব পাৰে তাৰ পিছত 3 হ'ব পাৰে তাৰ পিছত 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে এই গোটেই কেইটা অখণ্ড সংখ্যাই কি হয় তোমাৰ -3 তকৈ ডাঙৰ বা 7 তকৈ সৰু হয় এই কেইটা বস্তুহে আছে বাকি কোনটো কোনো এনেকুৱা অখণ্ড সংখ্যা নাই যিয়ে কি কৰে এইটো সিদ্ধ কৰে তাৰ মানে এই গোটেই কেইটাক লৈখিনি আমাক কি কৰিব লাগে সংহতিটো লিখিব লাগে কিন্তু তালিকাভুক্তিকৰণ তাৰ মানে আমি এইটো ক্লাছ এনেকৈ লিখিম এটা কাৰ্লি ব্ৰেকেট দি দিম যত আমি এইবিলাক বহাই দিম নহয় জানো -1 0 1 2 3 4 5 6 বাস এইটোৱে তোমাৰ কি হৈ যাব এই সংহতিটোৰ তালিকাভুক্তিকৰণ হ'ব বুজি পালা কি মানিছি দেখা এতিয়া সেকেন্ডটো কি কৈছে তুমি দেখা সেকেন্ডটো কৈছে x 6 তকৈ সৰু এটা স্বাভাৱিক সংখ্যা 6 তকৈ সৰু স্বাভাৱিক সংখ্যা কি আছে কোৱাচোন 6 তকৈ সৰু স্বাভাৱিক সংখ্যা কি আছে কোৱা 6 তকৈ স্বাভাৱিক সৰু 6 তকৈ সৰু কি আছে কোৱা 6 তকৈ সৰু স্বাভাৱিক সংখ্যা কি আছে 5 আছে তাৰ পিছত কি আছে 4 আছে তাৰ পিছত কি আছে তোমাৰ আচ্ছা প্ৰথমৰ পৰা একদম সবতকৈ সৰু স্বাভাৱিক সংখ্যা কি আছে 1 তাৰ পিছত কি আছে 2 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 6 তো দিব ন কাৰণ 6 তকৈ সৰু লাগে 6 তো তাৰ নিজতকৈ সৰু হ'ব নোৱাৰে 7 দিব পাৰো জানো নোৱাৰো 8 দিব পাৰো নোৱাৰো কাৰণ 6 তকৈ সৰু হ'ব লাগিব তাৰমানে এই কেইটাই আছে তাৰমানে ইয়াক আমি এনেকৈ লিখিম বাস 1 2 3 4 5 বাস কিমান ইজি দেখা একদম ইজি হয়নে নহয় বাস তাৰ পিছত তুমি 3 নম্বৰটো দেখা আমাক কি কৈছে যে x হল দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল হ'ল 8 এইটোত কিন্তু কি কৈছে দেখা দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা হ'ব লাগিব তাৰ মানে যেনেকৈ ধৰা 12 আছে দুটা অংক বিশিষ্ট আছে তাৰ মানে 26 আছে 24 আছে দুইটা অংক বিশিষ্ট হৈ গ'ল স্বাভাৱিক সংখ্যা কিন্তু আমাক কৈছে এই অংকবোৰৰ যোগফল তাৰ মানে এই দুটাৰ যোগ কৰিখিনি কিমান হ'ব লাগিব 8 হ'ব লাগিব দেখা এই দুটাক যোগ কৰিলে দেখা 1 + 2 কিমান হ'ব 3 হ'ব 2 + 6 কিমান হ'ব 8 হ'ব এই দুটাক যদি যোগ কৰি দিয়ে কিমান হ'ব 6 হ'ব তো আমাক এইটো লাগে এইটো নালাগে দেখা 6 হলে নহব 3 হলে নহব আমাক লাগে যোগ কৰিখিনি যোগফল কিমান হ'ব লাগিব 8 হ'ব লাগিব তো তুমি ইয়াতে বিচাৰি ওলাব লাগিব তো ফাৰ্স্ট সাপোজ 26 লোৱা দেখা এই দুটাৰ যোগফল কি হয় এই দুটাৰ যোগফল তোমাৰ 8 হয় আচ্ছা 26 লৈছা ঠিক আছে 62 লোৱা তথাপিতো একেই হ'ব আচ্ছা তাৰ পিছত তুমি কোৱাচোন কি হ'ব পাৰে 17 লোৱা 17 তাৰে যোগফল কিমান হ'ব তোমাৰ হ'ব না নাই 8 হ'ব তাৰ পিছত তুমি 71 লোৱা 8ৰো হ'ব না নাই তাৰ পিছত তুমি এটা কাম কৰা 35 কৰি দিয়া 8ৰো হ'ব 53 দেখা 35 53 এই দুটাৰো হ'ব তাৰ পিছত কি আছে তুমি দেখা 44 যদি লোৱা 44ৰ কি হ'ব তোমাৰ এই দুটা অংক বিশিষ্ট হল দুটাৰ যোগফল 8 পালা আৰু কি আছে কোৱাচোন 44ৰ পিছত কিমান আছে আৰু এটা আছে 80 8 আৰু +0 80 হৈ গ'ল আৰু এটো দেখা 80 লৈছো কিন্তু 08 কিন্তু লব নোৱাৰা কাৰণ এইটো কি নহয় দুটা অংক বিশিষ্ট নহয় এইটো দুটা অংক বিশিষ্ট আমাক এটা অংক বিশিষ্ট হলে নহব দুটা অংক বিশিষ্ট হ'ব লাগিব আৰু সেই কেইটাৰ যোগফল কি হ'ব লাগিব তোমাৰ 8 হ'ব লাগিব আই থিংক এই কেইটাহে আছে তোমাৰ এই কেইটা নাম্বাৰ কি হয় দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল কিমান 8 তো এই কেইটা ক্লাস ল'ব লাগিব এতিয়া তুমি এনেকে লিখা এইটো তুমি 17 দিলা 71 দিলা তাৰ পিছত 26 দিলা 60 দিলা তাৰ পিছত তুমি 35 দিব পাৰা 53 দি দিলা তাৰ পিছত তোমাৰ 53 দি দিলা তাৰ পিছত 44 দি দিলা তাৰ পিছত
80 দি দিলা বাস এইটোই হ'ব বাকিটো আৰু নাই বাস তো এইটোই হ'ব তোমাৰ নিৰ্ণয় কি তোমাৰ তালিকাভুক্তিকৰণ পদ্ধতি এতিয়া তুমি নেক্সট দেখা এইটো 4ৰ কাৰণে কি 4 নম্বৰ কোশ্চেনটো দেখা 4ত কি কৈছে 4ত তোমাৰ কি কৈছে তুমি ভালকৈ দেখা 4ত তোমাৰ কৈছে কি যে 4ত তোমাক কৈছে যে x এটা মৌলিক সংখ্যা আৰু ই 60ৰ ভাজক 60ৰ ভাজক মানে 60 ভাগ কৰে মৌলিক সংখ্যা হ'ব লাগিব আৰু কি হয় যি 60 ভাগ কৰে প্ৰাইম নাম্বাৰ হ'ব লাগিব যি আকৌ 60 ভাগ কৰে এতিয়া দেখা তুমি নিশ্চয় অলৰেডি জানা তোমালোকে মৌলিক সংখ্যা কি 2 3 5 7 11 13 এইবিলাক কি হয় মৌলিক সংখ্যা হয় নহয় জানো এইবিলাক তোমাৰ কি হয় মৌলিক সংখ্যা হয় আমাক এতিয়া কৈছে যে এই মৌলিক সংখ্যা লিখিব লাগিব যি কিটা কি কৰে 60 ভাগ কৰে 60ৰ ভাজক হয় মানে 60 ভাগ কৰে তো 2 ভাগ কৰে নাই 2 এ 60 ভাগ কৰে यस 2 এ যেতিয়া 60 ভাগ কৰিব তাৰ মানে আমি ইয়াতে 2 লব পাৰো 3 এ 60 ভাগ কৰে না নাই কৰে তো 3 আমি লব পাৰো 5 এ কৰে না নাই 5 এও কৰে তো আমি 5 লব পাৰো আৰু কিবা আছে জানো আৰু কিবা আছে জনে 60 ভাগ কৰে তুমি দেখা ফার্স্ট কথা এনেকৈ তুমি লিখিব পাৰা যে 60 ভাগ কৰা কোন আছে 2 এ আছে 3 এ আছে তাৰ পিছত 5 ডি কৰিব পাৰো 60 কৰিব পাৰো তাৰ পিছত 15 ডি কৰিব পাৰো তাৰ পিছত 30 ডি কৰিব পাৰো তাৰ পিছত 60 ডি কৰিব পাৰো এইবিলাকে কি হয় তোমাৰ 3 ডি ভাগ কৰাহে যায় তো এইবিলাকৰ ভিতৰত কোন কেইটা মৌলিক আছে এইটো আছে এইটো আছে এইটো আছে আৰু বাকি আছে জানো নাই এই তিনিটাহে আছে তো এইটোই কি হৈ যাব আমাৰ নিৰ্ণয় সংহতিত হৈ যাব তাৰ পিছত আমাক কৈছে দেখা এই যে ত্ৰিগোণমিতি শব্দৰ সকলোবোৰ বৰ্ণৰ সংহতি দেখা আমি এই ত্ৰিগোণমিতি যেটো ওয়ার্ড দিছে নহয় ইয়াৰে এই তোমাৰ যিকিটা লেটাৰস আছে শব্দৰ এই বৰ্ণবোৰৰ সংহতি আমাক লাগে ঠিক আছে এতিয়া তুমি মনত কৰিবা যে ইয়াতে বৰ্ণ কি আছে এই বৰ্ণকেইটা আমাক জাস্ট লিখিব লাগিব কিন্তু এটা কথা তোমালোকে মনত কৰিবা যে আমি যেতিয়া সংহতি লিখিম নহয় তাৰ উপাদান কিন্তু কেতিয়াও ৰিপিট নিলিখো তাৰ মানে একেটা বস্তু আমি কিন্তু এবাৰতকৈ বেছি নলও যেনেকৈ এইটো দেখা লিখিছো এইটো দুবাৰ লব নোৱাৰো এই যেনেকৈ 3 আছে নহয় 3 একবাৰহে লিখিম দুবাৰ তিনিবাৰ লিখিব নোৱাৰো তাৰ মানে এটা কথা মনত ৰাখিবা সেম বস্তু সংহতিত কিন্তু জাস্ট এবাৰহে আমি লিখো তো এতিয়া তুমি দেখা ইয়াতে এইটোৰ কাৰণে তুমি যদি সংহতিটো লিখা তো ফার্স্ট আমাৰ টি লৈছো আমি টি লৈ ললো বাস এইটো লৈ ললো তাৰ পিছত আমি আৰ আছে লৈ ললো আৰ ললো তাৰ পিছত দেখা আই আছে আই লৈ ললো তাৰ পিছত দেখা জি আছে ওকে জি লৈ ললো তাৰ পিছত ও আছে ও লৈ ললো তাৰ পিছত এন আছে এন লৈ ললো আকৌ তুমি দেখা ইয়াতে ও আহিছে এইটো কিন্তু আমি নলও কাৰণ অলৰেডি এবাৰ ও লোৱা হৈছে আৰু নলও বাস তাৰ পিছত এম আমি লোৱা নাই তো এম আমি লৈ লম বাস হৈ গল তাৰ পিছত দেখা ই আমি লোৱা নাই তো ই লৈ লম বাস তাৰ পিছত তুমি দেখা ইয়াতে টি আছে টি তো আমি নলও কাৰণ অলৰেডি আমি টি লৈ লৈছো এবাৰ ঠিক আছে আর আমি লম জানো নলও কাৰণ আর আমি অলৰেডি লৈ গৈছো তাৰ পিছত ওয়াই আছে ওয়াই তো আমি এনেকৈ লৈ লম বাস তাৰ মানে এইটোই আমাৰ কি হৈ যাব নিৰ্ণয় সংহতি হ'ব কাৰ এইটোৰ তোমাৰ কি হৈ যাব তালিকাভুক্তিকৰণ হৈ যাব ঠিক আছে এতিয়া লাস্ট যেটো আছিল নহয় এইটো তোমালোকে সেম ওয়ে কৰিবা এইটোৰ নিচিনাকৈ কৰিবা পাৰিবানে এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক এইটো কৰিখিনি তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি দিবা যে তোমালোকে পাৰিলা নে নোৱাৰিলা ঠিক আছে সো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ যিবিলাক আমাক কনসেপ্ট লাগে আৰু তাৰে এক্সাৰসাইজৰ কোশ্চেন বা পৰীক্ষাত আহা কোশ্চেন বিলাক আমি গোটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম সো তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো এতিয়া গৈখিনি সাবস্ক্ৰাইব কৰি দিয়া আৰু তোমাৰ ফ্ৰেণ্ডছ বিলাকক শেয়াৰ কৰি দিয়া যাতে হিহঁতো আমাৰ এই ভিডিও বিলাক চাইখিনি হিহঁতো ভালকৈ শিকিব পাৰে আৰু ম্যাথমেটিক্সত ভাল ৰিজাল্ট কৰিব পাৰে ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে বাই বাই